ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনা ঠিকাতে নিহত দুগৰাকীকৈ বাইক আৰোহী ডবকাৰ মদাৰতলীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা নগাঁৱৰ পৰা ডবকা অভিমুখে আছিল NS পালচাৰ বাইকখন ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দলঙত প্ৰচণ্ড খুনামৰাত ঠিকাতে নিহত হয় দুগৰাকীকৈ বাইক আৰোহী আৰু নিহত হোৱা দুগৰাকীকৈ লোকৰ বৰ্তমানলৈকে পৰিচয় উদ্ধাৰ হোৱা নাই দুৰ্ঘটনাত পতিত হোৱা NS পালচাৰ বাইকখনৰ নম্বৰ হৈছে AS31 A9458 মানে ইয়াতে আমি যেনেকুৱা শুনা পাইছো দুটা লৰা আহিছে এফালৰ পৰা ইমান মানে বাইকখন বহুত স্পীডত আহিছে আহি পেলাই এনেকুৱা ব্ৰিজখনৰ সাইডত মাৰি পেলাই দুজন জায়গাত স্পট ডেথ হৈ গ'ল এতিয়া আমাৰ ডবকা আৰক্ষী আহিছে আহি পেলাই তদন্ত কৰি আছে ডেড বডি খিনি এইখিনি আমি সাইড কৰি দিলো ৰাইজে মিলি পেলাই ইয়াতে ধৰি সাইড কৰি দিলো ডেড বডি খিনি পৰিচয় একো উদ্ধাৰ হোৱা নাই সিহঁতৰ তাত কিবা পাৰ্টছ টাছ কিবা মোবাইল চোবাইল একো পোৱা নাই যে সিহঁতৰ ঘৰৰ মানুহৰ লগত যোগাযোগ কৰিম একো পোৱা নাই আমি আৰু মানুহটো এতিয়ালৈকে চিনাক্ত হোৱা নাই সিহঁতৰ লগত কিবা মোবাইল চোবাইল একো নাই ডকুমেণ্টছ পাতিও একো নাই আমি ডবকা আৰক্ষী খবৰ দিছো সিহঁতে আহিছে অলপ তদন্ত কৰি আছে আৰু আমি চেষ্টা কৰিছো বহুত চেষ্টা কৰিছো আমি চিনাক্ত কৰিব পৰা নাই যেহেতু অলপ হেলমেট নাথাকাৰ কাৰণে এনেকুৱা দুৰ্ঘটনাটো বহুত ভয়ংকৰ হৈছে হেলমেট থাকিলে অলপ হেৰি হ'লেহেঁতেন হেলমেট নাই কাৰণে এইটো বেছি ডেড হৈ গ'ল ঘটনাটো 7:30 বজাত মানে নগাঁৱৰ অভিমুখে আহোঁতে মানে ডবকা ফালে এইখিনি ডিভাইডাৰত মাৰিছিলে দুটা ল'ৰা বাইক লৈ জাগাত স্পট ডেড হৈ গ'ল ইমান লোকে জানো আৰু মানুহটো এতিয়ালৈকে চিনি পোৱা নাই কোনখিনি ঘৰ চিনি নাপাওঁ মুখখন চালো ইমান আইডেন্টি প্ৰুফো নাই আইডেন্টি প্ৰুফ থাকিলেতো চিনি পালো হয় দুটাই জাগা স্পট ডেড